ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 1 মেথছৰ চেপ্টাৰ 4 আলোচনা কৰিম আহা যোগ 1 পৰা 9 লৈ লগে ভাগে গাঁও আহা এটি খালত এটি হাঁহে বহি আছে মনে মনে ইয়াত কি বুলি কোৱা হৈছে এটা হাঁহে ক'ত বহি আছে এটা খালত মনে মনে বহি আছে হয় না তাৰ লগত আহি আৰু এটি কথা পাতিলে কানে কানে তাৰ পিছত কি বুলি কোৱা হৈছে তাৰ লগত আৰু এটা হাঁহে আহি কি কৰিছে কানে কানে কথা পাতিছে হয় না দুটি হাঁহে একেলগে হাতৰিলে ৰং মনে তাৰে ওচৰলৈ উৰি আহিল আৰু এটি লাহে লাহে তাৰ পিছত কি বুলি কোৱা হৈছে দুটা হাঁহে কি কৰি আছিল হাতৰি আছিল হয় না হাতৰি থাকুতে ওপৰৰ পৰা কি হল আৰু এটা হাঁহে উৰি আহিলে হয় না ইয়াত চোৱা 2 আৰু 1 মিলি 3 হল ইয়াকে কয় যোগ হল মানে কি বুলি কোৱা হৈছে 2 আৰু 1 মিলি কি হৈছে 3 হয় না ইয়াকে কি বুলি কোৱা হয় যোগ ইয়াত চোৱা পৰুৱাৰ হাদু পৰুৱা এটাই বা হাজিবলৈ পাত এখিলা লৈ গৈ আছিল পাতখিলা আকৌ বহুত গধুৰ পৰুৱাটোৱে দাঙিব পৰা নাই পৰুৱাৰ লগৰীবোৰে আহি লগ হৈ তাক কিদৰে সহায় কৰিলে চোৱা ইয়াত কি বুলি কোৱা হৈছে পৰুৱাই বা হাজিবলৈ এখিলা পাত লৈ গৈ আছে হয় না পাতখিলা আকৌ কি পাতখিলা বহুত গধুৰ হয় না তাৰ পিছত কি কৰিছে পৰুৱাই এই পাতখিলাটো দাঙিব পৰা নাই পৰুৱাই যেতিয়া পাতখিলা দাঙিব পৰা নাই তেতিয়া পৰুৱাৰ লগৰ হতি লগ হৈ তাক কি কৰিলে কেনেদৰে সহায় কৰিলে চোৱা এটা পৰুৱা মানে কি বুলি কৈছে এটা পৰুৱা হয় না এটা আৰু এটা লগ হৈ দুটা পৰুৱা মানে কি বুলি কোৱা হৈছে এটা আৰু এটা পৰুৱা লগ হৈ কি হৈছে দুটা চোৱা দুটা আৰু এটা লগ হৈ তিনিটা পৰুৱা দুটা আৰু এটা পৰুৱাই লগ হৈ কি হয় তিনিটা পৰুৱা হয় না আকৌ চোৱা তিনিটা আৰু এটা লগ হৈ চাৰিটা পৰুৱা তিনিটা আৰু এটা পৰুৱা লগ হৈ কি হয় চাৰিটা পৰুৱা হয় না আকৌ চোৱা চাৰিটা আৰু এটা লগ হৈ পাঁচটা পৰুৱা ইয়াত কি বুলি কোৱা হৈছে চাৰিটা আৰু এটা লগ হৈ পাঁচটা পৰুৱা হয় না ইয়াত চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা একেলগে কিমান হ'ব কোৱা আৰু খালি ঠাইত লিখা এতিয়া কি বুলি কোৱা হৈছে একেলগে কিমান হ'ব কোৱা আৰু খালি ঠাইত পূৰ কৰা হয় না ইয়াত আমি চাম প্ৰথমত দিয়া হৈছে কেইটা তিনিটা আৰু দ্বিতীয়ত দিয়া হৈছে এটা লগ লাগিলে কেইটা হ'ব তিনিটা আৰু এটা লগ লাগিলে চাৰিটা পৰুৱা আকৌ চোৱা ইয়াত দিয়া আছে লাডু হয় না এখন কাহিত লাডু দিয়া আছে কিছুমানত দিছে চাৰিটা দুটা লগ লগাই কিমান হ'ব এতিয়া আমি চাওঁগে বলা চাৰিটা মিঠাই আৰু দুটা মিঠাই হয় না চাৰিটা আৰু দুটা লাডু লগ লাগি কি হয় চাৰিটা আৰু দুটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এতিয়া আমি ইয়াত কি বুলি লিখিম 6টা মিঠাই আৰু চোৱা 5ডাল পেন্সিল আৰু 3ডাল পেন্সিল একেলগে লগ হলে কেইটা হ'ব ইয়াত চোৱা ইয়াত 5ডাল দিয়া আছে 6 7 8 এতিয়া আমি ইয়াত কিমান লিখিম 8ডাল পেন্সিল আকৌ চোৱা গণনা কৰি ছবি আকো আহা এতিয়া আমি কি কৰিব লাগিব গণনা কৰি ছবি আঁকিব লাগিব হয় না ইয়াত চোৱা 6টা মাৰ্বল প্ৰথমত দিয়া আছে 6টা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা হয় না আৰু ইয়াত দিয়া হৈছে তিনিটা এটা দুটা তিনিটা
এতিয়া এই 6টা আৰু 3টা লগ লাগি কি হয় 9টা মাৰ্বল হয় নাই চোৱা লগ লাগি কিমান হয় চাও আহা এতিয়া আমি কি কৰিব লাগিব লগ লাগি কিমান হয় চাব লাগিব হয় নাই এতিয়া আমি বলা চাও লগ লাগি কিমান হয় গছত আছে চৰাই এটা উৰি আহিল আৰু এটা লগ লাগি হল চৰাই দুটা এতিয়া কি বুলি কোৱা হৈছে গছত প্ৰথমত এটা চৰাই আছিল আৰু উৰি আহি আৰু এটা চৰাই উৰি আহিল হয় নাই তেতিয়া এই দুটা চৰাই লগ লাগি কি হৈছে এটা চৰাই লগ লাগি দুটা হৈছে হয় নাই ইয়াত চোৱা ছবিত দিয়া হৈছে গছত এটা চৰাই বহি আছে আৰু আন এটা চৰাই উৰি আহিছে এই এটা আৰু এটা লগ লাগি কি হৈছে দুটা চৰাই চোৱা গছত আছে চৰাই দুটা উৰি আহিল আৰু এটা লগ লাগি হল চৰাই তিনিটা ইয়াত চোৱা ছবিখনত ধুনিয়াকৈ দিয়া হৈছে গছত কি আছিল প্ৰথমত দুটা চৰাই আছিল হয় নাই আকৌ এটা চৰাই উৰি আহি কেইটা হল লগ লাগি তিনিটা ইয়াত দিয়া আছে চোৱা 2 আৰু 1 3 চোৱা গছত আছে চৰাই তিনিটা উৰি আহিল আৰু এটা লগ লাগি হল চাৰিটা হয় নাই ইয়াত চোৱা গছত কেইটা চৰাই আছে গছত তিনিটা চৰাই আছে হয় নাই আকৌ এটা চৰাই উৰি আহি কি হৈছে লগ লাগি চাৰিটা চৰাই হৈছে গছত আছে চৰাই চাৰিটা উৰি আহিল আৰু এটা লগ লাগি হল চৰাই পাঁচটা এতিয়া কি বুলি কোৱা হৈছে গছত কেইটা চৰাই আছে গছত চাৰিটা চৰাই আছে হয় না এই চাৰিটা চৰাইৰ ভিতৰত আৰু এটা চৰাই উৰি আহিলে লগ লাগি কিমান হ'ব পাঁচটা চৰাই ইয়াত চোৱা ধুনিয়াকৈ দিয়া হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু চোৱা গছত আছে চৰাই পাঁচটা উৰি আহিল আৰু এটা লগ লাগি হল চৰাই ছটা এতিয়া কি বুলি কোৱা হৈছে গছত কেইটা চৰাই আছিল গছত পাঁচটা চৰাই আছিল হয় নাই এই পাঁচটা চৰাইৰ ভিতৰত আৰু এটা চৰাই উৰি আহিলে কি হৈছে লগ লাগি ছটা চৰাই হৈছে চোৱা যুগক এই চিনেৰে বুজি পোৱা হয় ইয়াত চোৱা কি বুলি কৈছে মুঠ কিমান আছে চাও আহা এতিয়া আমি কি কৰিব লাগিব ইয়াত কেইটা বস্তু দিয়া হৈছে মুঠ কিমান এটো আমি চাব লাগিব হয় নাই প্ৰথমত দিয়া আছে তিনিটা বালটি আৰু দুটা বালটি হয় নাই মুঠ কিমান হৈছে 3 আৰু 2 লগ লাগি 5টা বালটি আকৌ চোৱা 4টা মধুৰি আম আৰু 2টা মধুৰি আম এতিয়া আমি কি কৰিব লাগিব 4টা আৰু 2টা লগ লাগি কেইটা হ'ব 4টা আৰু 2টা লগ লাগি 6টা হ'ব 1 2 3 4 5 6 ইয়াত আমি কি বুলি লিখিম 6 হয় নাই 6 ইয়াত চোৱা ইয়াত কেইটা নাৰিকল আছে এইটো আমাক কৈ দিয়া নাই হয় নাই এতিয়া আমি চাম ইয়াত কেইটা নাৰিকল আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এতিয়া আমি ইয়াত কি বুলি লিখিম 5টা নাৰিকল আৰু ইয়াত কেইটা আছে এটা দুটা তিনিটা নাৰিকল মুঠ কিমান হ'ব 1 2 3 4 5 6 7 8 এতিয়া আমি ইয়াত কিমান লিখিম 8টা নাৰিকল চোৱা আঙুলি গণনা কৰি মুঠ কিমান হল লিখো আহা এতিয়া আমি কি কৰিব লাগিব নিজৰ আঙুলি গণনা কৰি মুঠ কিমান হ'ব হেতুক আমি কি কৰিম এই খালি বাকচত পুৰ কৰিম ইয়াত চোৱা প্ৰথমত দিয়া হৈছে এটা আৰু দুটা এটা আৰু দুটা লগ লাগি কিমান হ'ব 1 2 3 এতিয়া আমি ইয়াত কি লিখিম 3 দ্বিতীয়ত চোৱা কেইটা দিয়া হৈছে প্ৰথমত 5টা আৰু 2টা 5টা আৰু 2টা লগ লাগি কিমান হ'ব 1 2 3 4 5 6 7 এতিয়া আমি এই খালি বাকচত কি বুলি লিখিম 7 চোৱা
ইয়াত দিয়া হৈছে প্ৰথমত 4টা আৰু 3টা হয় না এই 4টা আৰু 3টা লগ লাগি কিমান হ'ব 1টা 2টা 3টা 4টা 5টা 6টা 7টা এতিয়া আমি ইয়াত কিমান লিখিম এতিয়া আমি ইয়াত 7 লিখিম আৰু চোৱা দিয়া হৈছে 5টা আঙুলি আৰু 3টা 5টা আঙুলি আৰু 3টা আঙুলি লগ লাগি কিমান হ'ব 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা এতিয়া আমি ইয়াত কিমান লিখিম 8 এতিয়া চোৱা ইয়াত কি বুলি কোৱা হৈছে তলৰ হহাটোক জপিয়াই গাজৰ খোৱাত সহায় কৰো আহা ইয়াত ছবিত দিয়া হৈছে হহা আৰু গাজৰ হয় না এই হহাটোৱে জপিয়াই গাজৰটো কেনেদৰে খাব আমি ইয়াক সহায় কৰিম হয় না হহাক আমি গাজৰ খোৱাত সহায় কৰিম প্ৰথমত চোৱা প্ৰশ্ন নম্বৰ 1 হৈছে হহাটোৱে প্ৰথমে 4 ঘৰ জপিয়ালে হহাটোৱে প্ৰথমে কিমান ঘৰ জপিয়ালে 4 ঘৰ হয় না পিছত পুনৰ 2 ঘৰ জপিয়ালে গাজৰটো খালে হহাটোৱে মুঠ কিমান ঘৰ জপিয়ালে এতিয়া ইয়াত কি বুলি কোৱা হৈছে হহাটোৱে প্ৰথমত 4 ঘৰ জপিয়ালে হয় না ইয়াত চোৱা 1 2 3 4 ঘৰ জপিয়ালে আৰু দ্বিতীয় 2টা ঘৰ জপিয়ালে হয় না 4 আৰু 2 লগ লাগি কিমান হ'ব আমাৰ 6 দ্বিতীয় প্ৰশ্নত দিয়া হৈছে হহাটোৱে এবাৰ 5 ঘৰ জপিয়ালে পিছত কিমান ঘৰ জপিয়ালে 8ত থকা গাজৰটো খাবলৈ পাব এতিয়া কি বুলি কোৱা হৈছে ইয়াত হহাটোৱে কি কৰিছে প্ৰথমত 5 ঘৰ জপিয়ালে হয় না 1 2 3 4 5 ঘৰ জপিয়ালে আৰু কিমান ঘৰ জপিয়ালে ই 8ত পাব চোৱা 1 2 3 হহাটোৱে কিমান ঘৰ জপিয়ালে 3 চোৱা 3 নম্বৰ প্ৰশ্নত দিয়া হৈছে হহাটোৱে 9 ঘৰ থকাত গাজৰটো খাবলৈ দুবাৰ জপিয়ালে তোমাৰ মতে হহাটোৱে কিমান ঘৰকৈ জপিয়ালে গাজৰটো খাবলৈ পাব এতিয়া কি বুলি কোৱা হৈছে হহাটোৱে এই 9 ঘৰত থকা গাজৰটো খাবলৈ দুবাৰ জপিয়াছে হয় না এতিয়া কিমান ঘৰ আৰু কিমান জপিয়ালে হহাটোৱে এই 9 ঘৰত পাব এতিয়া আমি কি কৰিম ক'ব লাগিব হয় না প্ৰথমত চোৱা প্ৰথমত হহাটোৱে 5 ঘৰ জপিয়ালে আৰু দ্বিতীয়ত 4 ঘৰ জপিয়ালে তেতিয়াহে হহাটোৱে গাজৰখন খাবলৈ পাইছে এতিয়া আমি ইয়াত লিখিম 5 আৰু 4 5 আৰু 4 লগ লাগি কিমান হয় 9 চোৱা লুডু খেলো আহা এতিয়া আমাক কি বুলি কোৱা হৈছে লুডু খেলিবলৈ কৈছে হয় না তোমালোকে ঘৰতটো নিশ্চয় লুডু খেলিছাই এতিয়া ইয়াত চোৱা লুডু আমি কেনেদৰে খেলিব লাগে ধুনিয়াকৈ দেখুৱা হৈছে এতিয়া চোৱা পাখটিটোত উঠা সংখ্যা কেইটা যোগ কৰি শুদ্ধ ঘৰত গুটিবোৰ আঁকি ৰং কৰো আহা এতিয়া আমি কি কৰিব লাগিব এই লুডু গুটিক চাই ওপৰত দিয়া ছবিখনত আমি ৰং কৰিব লাগিব হয় না প্ৰথমত দিয়া হৈছে 6 আৰু 1ৰ বাবে ৰঙা গুটিটো লুডুখনৰ ক'ত বহিব ৰঙা ৰং কৰো আহা এতিয়া আমি 6 আৰু 1 ৰঙা গুটিটো লুডুখনত ক'ত বহিব ৰং কৰো আহা এতিয়া আমি ইয়াত কি কৰিম ৰং কৰিম চোৱা 6 আৰু 1 6 হলে আমি লুডু গুটিখন ঘৰৰ পৰা বাহিৰে ওলাই দিও এই লুডু ঘৰৰ বাহিৰে ওলাই একক আমি কি কৰিম ইয়াত দি ৰং কৰিম আৰু চোৱা 2 নম্বৰত দিয়া আছে 6 আৰু 2ৰ বাবে হালধীয়া গুটিটো লুডুখনৰ ক'ত বহিব হালধীয়া ৰং কৰো আহা এতিয়া আমি 6 আৰু 2 লগ লাগি হালধীয়া গুটিটোৰ ক'ত বহিব আমি হালধীয়া ৰং কৰিম চোৱা 6 হলে আমি ঘৰৰ পৰা বাহিৰত ওলাই দিও আৰু 2 হলে ইয়াত দিয়া হৈছে 2 আমি এনেকৈ ৰং কৰো ৰং কৰি 2ৰ ঠাইত বহাই দিও ইয়াত চোৱা পাখটিটোত উঠা সংখ্যা কেইটা যোগ কৰি শুদ্ধ ঘৰত গুটিবোৰ আঁকি ৰং কৰো আহা এতিয়া কি বুলি কোৱা হৈছে আমাক
এই ইয়াত যিবোৰ সংখ্যা দিয়া হৈছে সেইবোৰ আমি শুদ্ধ ঘৰত বহুৱাই ৰং কৰিব লাগিব হয় না চোৱা প্ৰথম প্ৰশ্ন হৈছে 6 আৰু 1 ৰ বাবে ৰঙা গুটিটো লুডুখনত ক'ত বহিব ৰঙা ৰং কৰো আহা এতিয়া আমি কি কৰিব লাগিব 6 আৰু 1 লগ লগাই সেই ৰঙা ঘৰৰ লুডু গুটিখন ক'ত বহিব আমি ৰং কৰিব লাগিব হয় না ইয়াত চোৱা আমি কেনেদৰে ৰং কৰিম 1 2 3 4 5 6 1 7 আমি ইয়াত ৰং কৰো ইয়াত ৰঙা ৰং কৰিলো আৰু 2 নম্বৰ প্ৰশ্ন চোৱা 6 আৰু 2 ৰ বাবে হালধীয়া গুটিটো লুডুখনৰ ক'ত বহিব হালধীয়া ৰং কৰো আহা এতিয়া আমি কি কৰিব লাগিব 6 আৰু 2 লগ লগাই এই হালধীয়া গুটিখন ক'ত বহিব আমি হালধীয়া ৰং কৰিব লাগিব হয় না চোৱা 1 2 3 4 5 6 1 2 এতিয়া আমি ইয়াত হালধীয়া ৰং কৰিলো 3 নম্বৰ প্ৰশ্ন চোৱা 6 আৰু 3 ৰ বাবে হেউজীয়া গুটিটো লুডুখনৰ ক'ত বহিব হেউজীয়া ৰং কৰো আহা এতিয়া ইয়াত কি বুলি কোৱা হৈছে 6 আৰু 3 ৰ বাবে হেউজীয়া গুটিটো কোনটো হেউজীয়া গুটিটো ক'ত বহিব এতিয়া আমি কি কৰিব লাগিব তাক ৰং কৰিব লাগিব হয় না ইয়াত চোৱা 1 2 3 4 5 6 1 2 3 এতিয়া আমি ইয়াত হেউজীয়া ৰং কৰিলো 4 নম্বৰ প্ৰশ্ন চোৱা 6 আৰু 5 ৰ বাবে নীলা গুটিটো লুডুখনৰ ক'ত বহিব নীলা ৰং কৰো আহা 6 আৰু 5 ৰ বাবে আমি কি কৰিব লাগিব নীলা ৰং কৰিব লাগিব হয় না 1 2 3 4 5 6 1 2 3 4 5 এতিয়া আমি ইয়াত নীলা ৰং কৰিব লাগিব হয় না ইয়াত চোৱা যোগ কৰি মিলাও আহা এতিয়া আমাক কি বুলি কোৱা হৈছে ইয়াত যোগ কৰি ইয়াত কিছুমান সংখ্যা দিয়া হৈছে সেই সংখ্যাখিনি যোগ কৰি ইয়াত কিছুমান বস্তু দিয়া হৈছে হয় না সেই বস্তুৰ লগত কি কৰিব লাগিব মিলাব লাগিব হয় না ইয়াত চোৱা প্ৰথম দিয়া হৈছে 5 যোগ 2 5 আৰু 2 যোগ কৰিলে কিমান হয় 1 2 3 4 5 6 7 এতিয়া আমি ইয়াত চাব লাগিব 7 হয় না এতিয়া এই ঢোলখিনি চোৱা 1 2 3 4 5 6 7 এতিয়া আমি 5 আৰু 2 ঢোলৰ লগত টানি মিলাই দিও হয় না আকৌ চোৱা দিয়া আছে 3 যোগ 3 এতিয়া 3 যোগ 3 হলে কিমান হ'ব 1 2 3 4 5 6 এতিয়া ইয়াত আমি চাব লাগিব 6 এই জাপিখনত চোৱা 1 2 3 4 5 6 এতিয়া আমি 3 যোগ 3 টানি জাপিৰ লগত মিলাই দিও দিয়া আছে 2 আৰু 1 2 আৰু 1 লগ লাগি কিমান হ'ব 1 2 3 এতিয়া চোৱা 2 যোগ 1 ক আমি এই পেপাৰটোৰ লগত মিলাই দিও আৰু হেকত দিয়া আছে 5 যোগ 3 5 যোগ 3 কিমান হ'ব 5 আৰু 3 1 2 3 4 5 6 7 8 এতিয়া আমি 5 যোগ 3 এনেদৰে টানি এই বটাৰ লগত কি কৰিম মিলাই দিম গণনা কৰি যোগ কৰো আহা এতিয়া ইয়াত কি বুলি কোৱা হৈছে গণনা কৰি যোগ কৰা চোৱা প্ৰথমত দিয়া হৈছে 3 যোগ 1 4 দ্বিতীয়ত কি দিয়া হৈছে চোৱা ওপৰত 3টা মাৰ্বল দিয়া হৈছে আৰু তলত এটা 3 যোগ 1 হলে আমি কেনেদৰে যোগ কৰো নিজৰ আঙুলিৰ যোগেদি আমি যোগ কৰিব পাৰো চোৱা 3 আৰু 1 1 2 3 4 এতিয়া আমি খালি বাকচত কি লিখিম 4 চোৱা 2 যোগ 4 2 আৰু 4 যোগ কৰিলে কিমান হ'ব 1 2 3 4 5 6 2 আৰু 4 যোগ কৰিলে কিমান হ'ব 6 তোমালোকে যদি ইয়াত
যোগ কৰিব নোৱাৰা তেনেহলে নিজৰ আঙুলি যোগেদি যোগ কৰিব পাৰা চোৱা 2 আৰু 4 1 2 3 4 5 6 2 আৰু 4 লগ লাগিলে কিমান হ'ব 6 ইয়াত চোৱা 2 আৰু 4 হেতু হ'ব 6 চোৱা কি ধৰণে 7 পাব পাৰো চাও আহা এতিয়া আমি কি কৰিব লাগিব কি ধৰণে 7 পাব পাৰো এটো আমি ইয়াত কিছুমান খালি ঠাই দিয়া হৈছে চোৱা প্ৰথমত দিয়া হৈছে 4টা পাত চোৱা প্ৰথমত দিয়া হৈছে 4টা পাত আৰু 3টা 4 আৰু 3 লগ লাগি কি হয় 7 আৰু দ্বিতীয় দিয়া হৈছে 2টা আৰু 5টা 2 আৰু 5 লগ লাগি কিমান হ'ব 7 2 আৰু 5 আৰু তৃতীয় দিয়া হৈছে 6 আৰু 1 6 আৰু 1 লগ লাগি কিমান হ'ব 5 এতিয়া চোৱা কি সংখ্যা লগ লগাই 9 সংখ্যা পাব পাৰো চাও আহা এতিয়া আমি কি সংখ্যা লগ লগাই 9 পাব পাৰো চাও বলা ইয়াত দিয়া হৈছে প্ৰথমত 4 আৰু 5 4 আৰু 5 লগ লাগি কিমান হৈছে 9 এতিয়া আমি খালি বাকচত লিখিম 6 যোগ 3 7 যোগ 2 8 যোগ 1 হেখিনি লগ লাগি কি হয় 9 7 আৰু 2 লগ লাগি 9 হয় 8 আৰু 1 লাগি লগ লাগি 9 হয় 6 আৰু 3 লগ লাগি 9 হয় আকৌ 2 নম্বৰত দিয়া হৈছে চোৱা কি সংখ্যা লগ লগাই 8 সংখ্যাটো পাব পাৰো চাও আহা এতিয়া প্ৰথমত উদাহৰণ দিয়া হৈছে 4 যোগ 4 8 এতিয়া আমি এক খালি বাকচখনত কি লগ লাগি 8 হ'ব লিখিব লাগিব হয় না প্ৰথমত চোৱা ইয়াত আমি লিখিম 5 যোগ 3 5 আৰু 3 যোগ হলে কিমান হয় 8 ইয়াত চোৱা 6 যোগ 2 6 আৰু 2 যোগ হলে 8 আৰু ইয়াত চোৱা 7 যোগ 1 7 আৰু 1 যোগ হলে কিমান হ'ব 8 আকৌ ইয়াত দিয়া হৈছে চোৱা সংখ্যা কাৰ্ডৰ হৈতে খেলু আহা এতিয়া আমি কি কৰিব লাগিব সংখ্যা কাৰ্ডৰ হৈতে খেলিব লাগিব হয় না ইয়াত চোৱা কি বুলি কোৱা হৈছে শিক্ষকে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলৰ 1 ৰ পৰা 9 লৈ কিছুমান সংখ্যা কাৰ্ড দিব এতিয়া ইয়াত কি বুলি কোৱা হৈছে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক 1 ৰ পৰা 9 লৈ কিছুমান কাৰ্ড দিব তাৰ পিছত চোৱা তাৰ পিছত তেওঁ দুয়োখন হাতত যিকোনো দুখন কাৰ্ড লৈ ছাত্ৰ ছাত্ৰীক দেখুৱাব তাৰ পিছত কি বুলি কোৱা হৈছে শিক্ষকে যিকোনো দুখন কাৰ্ড হাতত লৈ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাব হয় না কাৰ্ড দুখনত থকা সংখ্যা দুটাৰ যোগফলটো ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ হাতত থকা সংখ্যা কাৰ্ডৰ সহায়ত দেখুৱাবলৈ দিব তাৰ পিছত কি বুলি কোৱা হৈছে শিক্ষকে যোনখন সংখ্যা দেখুৱাব সেই কাৰ্ডৰ হৈতে লৰা ছোৱালীকো কিছুমান কাৰ্ড দিয়া হৈছে হয় না এই কাৰ্ডৰ সহায়ত কি কৰিব শিক্ষকে দেখুৱা কাৰ্ডত যিখন নম্বৰ ওলাইছে হয় না সেই নম্বৰ ইহতে নিজৰ কাৰ্ডৰ সহায়ত কি কৰিব দেখুৱাব নিৰ্দিষ্ট সময়লৈ খেলটো চলি থাকিব আৰু আটাইতকৈ বেছি শুদ্ধ উত্তৰ দিয়া জন জয় হ'ব এতিয়া কি বুলি কোৱা হৈছে নিৰ্দিষ্ট সময়লৈকে কি হ'ব খেলটো চলি থাকিব হয় না আটাইতকৈ বেছি শুদ্ধ উত্তৰ দিয়া জনক জয় হ'ব চোৱা নিজে কৰো আহা এতিয়া দিয়া আছে 2 যোগ 3 2 আৰু 3 যোগ হলে কিমান হ'ব 1 2 3 4 5 2 আৰু 3 যোগ হলে ইয়াত হ'ব 5 আৰু চোৱা 1 যোগ 2 এতিয়া 1 যোগ 2 1 2 3 1 আৰু 2 যোগ হলে কিমান হ'ব 3 5 যোগ 2 এতিয়া ইয়াত দি আছে 5 যোগ 2 1 2 3 4 5
6 7 এতিয়া আমি ইয়াত কিমান লিখিম 7 আকৌ দিয়া আছে 2 + 2 এতিয়া 2 + 2 হলে কিমান হ'ব 1 2 3 4 ইয়াত আমি 4 লিখিম আকৌ চোৱা দ্বিতীয় বাকচখনত দিয়া আছে 3 + 2 3 3 আৰু 2 লগ লাগি কিমান হ'ব চোৱা আমাৰ শ্ৰেণী কোঠাটো চাও আহা প্ৰথম প্ৰশ্ন হৈছে আমাৰ শ্ৰেণী কোঠাটো ধুনিয়াকৈ সজাই থোৱা হৈছে শিক্ষকৰ টেবুলত ৰঙা চিয়াহী কলম এটা আৰু নীলা চিয়াহী কলম দুটা আছে মুঠ কেইটা কলম আছে এতিয়া আমি কি কৰিব লাগিব শিক্ষকৰ টেবুলত থকা কলম আমি যোগ কৰিব লাগিব হয় না শিক্ষকৰ টেবুলত ৰঙা কলম এটা আছে আৰু নীলা কলম দুটা এটা আৰু দুটা লগ লগাই কিমান হ'ব এটা আৰু দুটা 1 2 3 ইয়াত আমি কি লিখিম 3 2 নম্বৰ প্ৰশ্ন চোৱা প্ৰথম বেঞ্চত 3 গৰাকী আৰু দ্বিতীয় বেঞ্চত 4 গৰাকী ছাত্ৰ ছাত্ৰী আছে মুঠ কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছে এতিয়া আমি কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছে হেতু চাব লাগিব হয় না প্ৰথমত দিয়া হৈছে প্ৰথম বেঞ্চত 3 গৰাকী আৰু দ্বিতীয় বেঞ্চত 4 গৰাকী 3 আৰু 4 লগ লগাই কিমান হ'ব 3 1 2 3 4 5 6 7 7 গৰাকী ছাত্ৰ ছাত্ৰী হ'ব হয় না 3 নম্বৰ প্ৰশ্ন চোৱা শ্ৰেণী কোঠাটোৰ বেৰ এখনত জীৱ-জন্তুৰ ছবি থকা চাৰ্ট আৰি থোৱা আছে তাত বনৰীয়া জন্তু 5টা আৰু ঘৰচীয়া জন্তু 4টাৰ ছবি আছে জন্তুৰ ছবি মুঠ কিমান আছে এতিয়া কি বুলি কোৱা হৈছে শ্ৰেণী কোঠাটোৰ বেৰ এখনত জীৱ-জন্তুৰ ছবিৰ চাৰ্ট আছে হয় না এই চাৰ্টৰ প্ৰথমত বনৰীয়া জন্তু 5টা আৰু ঘৰচীয়া জন্তু 4টা 5 আৰু 4 লগ লাগি কিমান হ'ব 5 আৰু 4 1 2 3 4 5 6 7 8 9 কেইটা জন্তু হ'ব 9টা